গোলাঘাট বৰফুকন খাট গাঁৱৰ ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত নৱমিনত শিল্পী সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা 29 নৱেম্বৰ তাৰিখে পূব গোলাঘাট আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ বৃহৎ প্ৰস্তুতি চলি আছে। ইয়াত স্থানীয় যুৱক যুৱতী তথা শিশুসকল আখৰাত ব্যস্ত হৈ পৰিছে। ৰাসলীলাত প্ৰশিক্ষক হিচাপে আছে বৰফুকন খাট গাঁৱৰ গাঁও প্ৰধান সঞ্জীৱ বৰা আৰু কণ্ঠদান কৰিছে প্ৰখেন দাস। লগতে শিল্পী সমাজৰ সম্পাদক বাস্তৱ দত্তে সম্পূৰ্ণৰূপে জড়িত থাকি উঠি অহা নৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টা চলাইছে। এই মহান কৰ্মৰাজিৰে নৱপ্ৰজন্মক উৎসাহ উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত বিভিন্ন কলা সংস্কৃতিত নিপুণ সঞ্জীৱৰ অৱদান সঁচাকৈ অতুলনীয়। গোলাঘাটৰ পৰা মম্পী হাজৰিকাৰ পৰা ৰিপৰ্ট D24 নিউজ আছাম। হয়, আমি গোলাঘাট একেবাৰে কাষৰীয়া এখন গাঁও বৰফুকন খাট গাঁও। আমি এই নৱমিলন শিল্পী সমাজে এক মনত কল্পনা লৈ এই গাঁৱৰ উঠি অহাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক আমাৰ যি আৰাধ্য দেৱতা পূৰ্ণকৃষ্ণ ভগৱন্তই যি লীলা কৰিছিল, সেই লীলা অকণমান আমি ইহঁতক সকলোকে বুজোৱাৰ মানস কৰি আমি এই সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চতে আমি যোৱা বছৰো ৰাস মহোৎসৱ উদযাপন কৰিছিলোঁ আৰু এই বছৰ আমি পিছতীয়াকৈ হ'লেও নৱেম্বৰ 29 তাৰিখে আকৌ আমি এই ৰাস মহোৎসৱ ভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু মোৰ কল্পনা আমাৰ এই মঞ্চৰ পৰা যাতে একোজন শিল্পীয়ে আৰু ইয়াতকৈ উন্নত মঞ্চত অভিনয় কৰিবলৈ সুযোগ পায়, তাৰ কাৰণে আমি দিনে ৰাতিয়ে আমাৰ সকলোৱে আমাৰ প্ৰশিক্ষক মই নিজে প্ৰশিক্ষক হিচাপে তেওঁলোকক বহুত কষ্ট কৰিছোঁ। আৰু মোৰ লগতে আমাৰ কণ্ঠদান কৰিছে, আপোনালোকে সকলোৱে জানে, আমাৰ প্ৰখেন দাস। তেখেতে কণ্ঠদান প্ৰত্যেক দিনাখনে আহি কণ্ঠদান কৰি আমাৰ শিশুসকলক আগবঢ়াই লৈ যোৱাত যথেষ্ট সহায় কৰিছে। আৰু লগতে আমাৰ নৱমিলন শিল্পী সমাজৰ সম্পাদক আছে বাস্তৱ দত্ত। তেখেতেও মোৰ লগত অহৰ্নিশে দিনে ৰাতিয়ে যথেষ্ট পৰিশ্ৰম স্বীকাৰ কৰিছে তেখেতে, আৰু মূল্যৱান সময় তেওঁ নষ্ট কৰি হ'লেও আমাৰ এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াইছে। আৰু লগতে আমি ভাবিছোঁ মানে এই বছৰ যেনেকৈ কৰিছোঁ, আমি বিগতৰ সময়বিলাকত যাতে আমি গুৰুজনাৰ এই কলা সংস্কৃতিখিনি আমাৰ উঠি অহা প্ৰজন্মৰ বৰফুকন খাটৰ সকলোকে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাই আমি কামনা কৰিছোঁ।